হে রাম নাহি জন্ম পূর্বতয় দ্যাপি নোহা জাত অজরয় মোৰ তুমি আত্মা সাক্ষাৎ। এইটো আচল জ্ঞান যে তোমাৰ আগতেও জন্ম হোৱা নাছিল আৰু এতিয়াও নহয়, তুমি মৰাও নাছিলা আৰু নমৰাও, তুমিতো অজ। মহাপুৰুষে বৰগীতত লিখিছে, এ হৰিয়ে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সহি জন্মে জীৱৰ নম দূৰ কৰা, হৰি মোৰ এদিন দয়াল। কি বুলি কৈছে? নাহি জন্ম তথাপি তোমাৰো জন্ম ধৰা, সহি জন্মে জীৱৰ জন্ম দূৰ কৰা। তোমাৰতো জন্ম নাই প্ৰভু, তুমি তথাপিও জন্ম ধৰা। ক'ত জন্ম ধৰিছে? দৈৱকী নন্দন কৃষ্ণ হৈ জন্ম ধৰিছে। আৰু সেই যে তুমি জন্ম ধৰিলা, দৈৱকী নন্দন কৃষ্ণ হৈ জগতলৈ আহিলা, আহি যিসমূহ লীলা তুমি জগতত সম্পাদিত কৰিলা, পুতনা বধৰ পৰা প্ৰাৰম্ভ কৰি বৈকুণ্ঠ প্ৰয়াণলৈকে, যিসমূহ এক এক লীলা, অৱশ্যে এইটোও ঠিক যে ভগৱন্ত পুৰুষৰ প্ৰতিজনা লীলাৰ অন্তৰালত তিনিটা পৰম সত্য নিৰূপিত হৈ গৈ আছে। এক, তেওঁ পৰিত্ৰাণায় সাধুনাম, সাধুসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে, বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিক বিনাশ কৰিবলৈ, ধৰ্ম সংস্থাপনৰ ঠায়ে সম্ভৱামি যোগে, ধৰ্মক সংস্থাপিত কৰিবৰ কাৰণে, পুনঃ প্ৰতিষ্ঠা কৰিবলৈ ভগৱন্ত পুৰুষে বাৰে বাৰে সেইবোৰ অৱতাৰ ধাৰণ কৰে। কিন্তু কৃষ্ণ যিহেতু পূৰ্ণ অৱতাৰ ভগৱানৰ, এই পূৰ্ণ অৱতাৰত তেওঁ যিসমূহ লীলা কৰিছে, সেই আটাইখিনি লীলাকে পূৰ্ণ লীলা বোলে। আধৰুৱা লীলা নহয়, পূৰ্ণ লীলা। এইবোৰ কথা আপোনালোকে ভাবিলে খুব ৰস পাব। মই এটা মাত্ৰ আপোনালোকক উৎস এভাগ দিছো। বেদস্তুতি বুলি এজনা কীৰ্তনতো মহাপুৰুষে উল্লেখ কৰিছে, ভাগৱততো কৰিছে। ভাগৱতৰ মূল পদতো আছে বেদস্তুতি। তো বেদস্তুতিত এটা কথা উল্লেখ কৰিলে যে প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ, ঈশ্বৰ পুৰুষৰ প্ৰথম নিশ্বাসতে বেদসমূহ জন্ম হ'ল আৰু তেওঁলোক মূৰ্তমান হৈ মূৰ্তি ধৰি, বেদসমূহে মূৰ্তি ধৰি ভগৱন্ত পুৰুষক যোগ নিদ্ৰাৰ পৰা জগাবলৈ আৰম্ভ কৰিলে। হে প্ৰভু, তুমি উঠা, সৃষ্টি কাৰ্য সম্পাদিত কৰিব লাগে। বেদস্তুতিতে প্ৰশ্ন হৈছে, প্ৰভুসকল, যিহেতু ভগৱন্ত পুৰুষৰ নিশ্বাসতে বেদসমূহ পৃথিৱীলৈ আহিলে, মূৰ্তিমান হ'ল, পৃথিৱীত অহাৰ লগে লগে তেওঁলোকতো মায়াৰ পৰৱেশত থাকিল বেদসমূহ। সেইকাৰণে বেদসমূহ মায়াৰ দ্বাৰা পৰিবেষ্টিত হ'ল। কিছুমান বাক্য মহাপুৰুষে খুব কৌশল কৰি লিখি থৈ গৈছে। একাদশ স্কন্ধত উদ্ধৱক বেদৰ কথা কবলৈ যাওঁতে ঈশ্বৰ পুৰুষে এটা বাক্য কৰিছে, মহাপুৰুষে লিখিছে তাত, যে মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী। তুমি মায়াময় বেদৰ দ্বাৰা নিৰ্মিত হোৱা সমস্ত ব্যৱস্থাক এই মুহূৰ্তৰ পৰাই তুমি উপেক্ষা কৰিব লাগিব, বাদ দিব লাগিব। মই এতিয়া যি কম সেইটোহে নিৰ্ণয় হ'ব, কাৰণ মই বিনে বেদে কিছু আন নবখানে, সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে।
তাৰমানে বেদসমূহ প্ৰথম নিশ্বাসতে পৃথিৱীত মূৰ্তিমান হ'ল কাৰণে পৃথিৱীত যি বস্তুৱে জাত হয় সকলো মায়াৰ অধীনত থাকে। বেদ হলেও মায়াৰ অধীনতে থাকিব লাগিব। বেদস্তুতিত প্ৰশ্ন কৰিছে যে যদি বেদ মায়াতে থাকিলে, গুণত আহিলে, ত্ৰিগুণাত্মক ব্যৱস্থাৰ মাজত বেদ সমাহিত হ'ল, তেতিয়াহ'লে নিৰ্গুণময় ভগৱন্ত পুৰুষৰ লীলাসমূহ বেদে কেনেকে উন্মুক্ত কৰিব? মানে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে এইবোৰৰ মাজত সোমালে বৰ আনন্দ পাব। মানে কেনেকুৱা জগতলৈ গুচি যাব ক'বই নোৱাৰে। গোটেই নিশা ভাবি থাকিলেও ভাল লাগি থাকিব অন্তৰ। তেতিয়া বেদে আকৌ উত্তৰ দিছে তাত। কি বুলি দিছে? কৈছে যে যিহেতু ভগৱন্ত পুৰুষ নিৰ্গুণ, নিৰাকাৰ, এইখিনিতে এটা কথা ঠিক যে ইছলাম ধৰ্মৰ যি নিৰাকাৰ ধাৰণা, খ্ৰীষ্টান ৰিলিজনৰ যি নিৰাকাৰ ধাৰণা, আৰু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ যি নিৰাকাৰৰ ধাৰণা, এই ধাৰণাসমূহৰ মাজত কিন্তু আকাশ পাতাল পাৰ্থক্য আছে। ভাৰতীয় সনাতন ব্যৱস্থাত ইটো বিতুপন ধৰ্ম সনাতন, আকাশে কীৰ্তন কৰে সাধুজন, মহাপুৰুষৰ বাণী। বিতুপন ধৰ্ম বুলি কৈছে সনাতন। সনাতন শব্দৰ অৰ্থ ঈশ। ঈশ মানে চিৰ শাশ্বত, আছিল, আছে আৰু অনাগত কাললৈকে যিজন থাকিব। পৰম পুৰুষকে বুজায় সনাতন। অনন্ত অচ্যুত সনাতন এনেকে ঈশ্বৰকে বুজাইছে। কি হয় যে নিৰাকাৰ মানে অন্য ধৰ্মাৱলম্বত যেনেকে একো নাই শূন্য বুজায়, আমাৰ আকৌ একো নাই নুবুজায়। আমাৰ নিৰাকাৰ ধাৰণাটো হ'ল যে সকলো আকাৰ য'ৰ পৰা উৎপত্তি হৈছে সেই স্থানটোক নিৰাকাৰ স্থান বোলে। আপুনি মই সকলোবিলাক য'ৰ পৰা উৎপত্তি হৈছো আকাৰ লৈছো। এচপৰা সোণ আছে, তাৰ পৰা বিভিন্ন অলংকাৰ নিৰ্মাণ কৰা আছে। দৰাচলতে সেইবোৰ সোণেই চব। ঠিক তেনেকে নিৰ্গুণ শব্দৰ অৰ্থটো গুণহীন নহয়। সমস্ত গুণ য'ৰ পৰা উৎপত্তি হৈছে, সমস্ত গুণ মানে ত্ৰিগুণ, সত্য, ৰজ, তম। এই ত্ৰিগুণাত্মক য'ৰ পৰা উৎপত্তি হৈছে সেই স্থানটোৱে নিৰ্গুণ স্থান, আৰু সেই স্থানত ভগৱন্ত পুৰুষ বিদ্যমান হৈ আছে। তেতিয়াহ'লে ইয়াত গুণত থকা বেদে নিৰ্গুণ ব্ৰহ্মক কেনেকে নিৰূপণ কৰিব? এইটো আটাইতকৈ শ্ৰেষ্ঠ প্ৰশ্ন প্ৰভুসকল। ইয়াৰ সংবিধানত মূল তত্ত্বসমূহ সন্নিৱিষ্ট হৈ আছে। কিন্তু উত্তৰটো একদম সহজকে দিলে। ক'লে যে ভগৱন্ত পুৰুষ যদিও নিৰ্গুণ, যদিও নিৰাকাৰ, তেওঁ পৃথিৱীত ভক্তসকলৰ কল্যাণৰ কাৰণে, সন্তসকলৰ কল্যাণৰ কাৰণে তেওঁ গুণত মানে সগুণ সাকাৰ ৰূপ ধাৰণ কৰি পৃথিৱীত যিসমূহ সগুণ সাকাৰযুক্ত লীলা সম্পাদন কৰিলে, সেই লীলাসমূহ যদি কোনোবা ভক্তই অৱগাহন কৰে, তাত যদি কোনোবাই স্নান পান আচমন কৰে, সেই গুণসমূহ যদি ভক্তসকলে গায়, কীৰ্তন কৰে, তেতিয়াহ'লে তেওঁ নিষ্কৃতি প্ৰাপ্তি হ'ব, তেওঁ উদ্ধাৰ পাব। সেইকাৰণে ইয়াত কৈছে যে কোটি জন্মৰ পাপ, মানে অজৰ অমৰ সাক্ষাৎ বুলি পৰম ব্ৰহ্মক কওঁতে এতিয়া প্ৰশ্ন হয়, চাব, দৈৱকী নন্দন হৈ কৃষ্ণ যেতিয়া আহিছিলে, আপোনালোকে ভাবে নেকি যে অন্য মাতৃৰ যোনি সম্ভৱা হৈ সন্তানসমূহ যেনেকে জাত হয়, ভগৱান কৃষ্ণ দৈৱকীৰ যোনি সম্ভৱা সন্তান নহয়। কিন্তু অৱতাৰ লৈছে কেনেকে? একদম শংখচক্ৰ গদাপদ্ম ধাৰণ কৰি পৃথিৱীত, মানে তেওঁ কাৰাগাৰৰ ভিতৰত জাজ্জল্যমান অৱস্থাত আহি অৱতাৰ। সেইকাৰণে তৃতীয় স্কন্ধৰ এটা পদত ভগৱান কপিলে মাতৃ দেৱহূতিৰ আগত কৈছে, জীৱৰ স্তুতিটো মহাপুৰুষ গুৰুজনাই খুব ধুনীয়াকে প্ৰকাশ কৰিছে। কি বুলি কৈছে তাত? যে হে প্ৰভু, জীৱই স্তুতি কৰিছে, গৰ্ভস্থ জীৱটোৱে, যে হে প্ৰভু, তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য ইমানেই যে ময়ো আজি গৰ্ভতে আছো আৰু তুমিও গৰ্ভতে থাকা। কিন্তু তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য ইমানেই যে মই গৰ্ভৰ ভিতৰত থাকি যিসমূহ নিকাৰ ভুঞ্জিবলগীয়া হৈছে,
তুমি আকৌ গৰ্ভত স্থিতি হলেও সেই নিকাৰসমূহ তুমি ভুঞ্জিব নালাগে। গতিকে জাজ্জল্যমান অৱস্থাত শংখযোত কৃষ্ণ ৰূপে দৈৱকৃত ভৈলা অৱতাৰ শংখচক্ৰ গদা পদ্ম কৰত তোমাৰ, কীৰ্তনত মহাপুৰুষে লিখিছে না তেনেকে। কিন্তু বসুদেৱে যেতিয়া কলে যে হে প্ৰভু, মইতো মোৰ যি শিশু জন্ম হব সেই শিশুৱে মই কংসক দিম বুলি কৈছিলো, গতিকে তুমি ইমান শংখচক্ৰ এনেকে চতুৰ্ভুজ, তোমাক মই কেনেকে দাঙি নি কংসৰ হাতত দিম? গতিকে তুমি এই কথাটো জানিহে ভৈলা শিশু ৰূপে তৈত প্ৰভু নাৰায়ণ কলে লয়া বসুদেৱে লৰিলা তেখন। তেওঁ বুজালে যে নহয়, মোক দিব নালাগে কংস, মই বাৰু শিশু ৰূপে ল'ম এতিয়া তোমাৰ সন্তান হিচাপে, কিন্তু মোক নি তুমি গকুলত থোৱাগে, আৰু গকুলত যোগমায়া জন্মিব, তেওঁক লৈ আহিবা, আনি কংসক দি দিবা। যি নহওক প্ৰভুসকল, আজি গুৰুদেৱ শুকে পৰীক্ষিতক বুজাব যত্ন কৰিছে যে তুমি সেই অজৰ অমৰ আত্মাহে সাক্ষাৎ, তোমাৰ নে মৃত্যু আছে নে তোমাৰ জন্ম আছে। মৃত্যু হয় শৰীৰৰ, জন্ম হয় শৰীৰৰ। জন্মৰ লগতে উপজে মৃত্যু লগত। দশমৰ বাণী যে মোৰ শৰীৰটো যিদিনাখনেই জন্ম হল পৃথিৱীত আহি, সিদিনাখনে মৃত্যু একেলগে জন্ম হৈ আহিলে মোৰ লগত। ইয়াত সেইকাৰণে কৈছে, অ দেহৰেখে ধৰ্ম ইটো জনম মৰণ, দেহতে সেহন্তে হুৱে দেহয়ুতপন্ন। এইটো দেহৰেহে জন্ম হয়, দেহৰেখে ধৰ্ম ইটো জন্ম মৰণ। এই শৰীৰটোৰ ধৰ্ম ই জন্ম হব, আৰু এই শৰীৰটোৰ ধৰ্ম এদিন ই মৃত্যু হব। ধৰ্ম বুলি কলে চৰিত্ৰ, তাৰ স্বভাৱ। সেইকাৰণে আমাৰ যিটো চতুৰ্বৰ্গ সাধন আছে, চাৰি পুৰুষাৰ্থ বুলি কয়, সেই চতুৰ্বৰ্গ সাধনত প্ৰথমটো স্তৰে হৈছে ধৰ্ম, দ্বিতীয়টো হল অৰ্থ, তৃতীয় হল কাম, চতুৰ্থ হল মোক্ষ। গতিকে ধৰ্ম বুলি কলে আপুনি আপোনাৰ শৰীৰটোক যিসমূহ ধাৰণ কৰিবলৈ দিলে সেইটোৱে আপোনাৰ ধৰ্ম। আপোনাৰ শৰীৰটোক আপুনি এদিন কৈ দিলে যে এনেকে থাকিলে নহব, সেই শৰীৰ তুমি ভগৱন্ত পুৰুষৰ দুখানে অভয় চৰণত সমৰ্পিত হব লাগিব। শৰীৰৰ ধৰ্ম সিদিনাখনৰ পৰা সেইটো হ'ল, তেওঁ 24 ঘণ্টা ভগৱানৰ ওচৰত সমৰ্পিত হৈ থাকে, এইটো তেওঁৰ স্বভাৱ হৈ গল শৰীৰ। সেই শৰীৰৰ দ্বাৰা কৃত প্ৰত্যেকটো কৰ্মই ভগৱানত অৰ্পি অৰ্পি হবলৈ আৰম্ভ কৰিলে, এইটো শৰীৰৰ ধৰ্ম নিৰূপণ হৈ গল। কিন্তু তাৰ আগলৈকে মই শৰীৰ স্বতন্ত্ৰ বুলি ভাবি আছিলো, যে মই কাৰ ওচৰত সমৰ্পিত হব লাগে, কোন আছে, মইতো মই। এই ভাৱনাটোক অহম মম ভাৱনা বোলে। অহম মম ভাৱনা মানে, অহম মানে মই, মম মানে মোৰ। এই শৰীৰটো মই, আৰু শৰীৰৰ লগত সম্পৰ্কিত প্ৰত্যেকটো বস্তুৱে মোৰ। এইবিলাক ঘৰ কাৰ, মোৰ। এইবোৰ মাটি কাৰ, মোৰ। গাড়ী কাৰ, মোৰ। চব মোৰ বুলি কওঁ। অৱশ্যে এইটোও ঠিক যে ব্যৱহাৰিক দিশত আপুনি তেনেকে কবই লাগিব, কিন্তু আমি বিলাকে কি বুলি কওঁ, বোলে গাড়ী কিনিলে আপুনি, প্ৰভুৱে দিলে আৰু তেওঁৰে আৰু। ঘৰ সাজিলে, আৰু মইনো ক'ত সজা বুলি কওঁ, আপোনালোকৰে ঘৰ দিয়ক আৰু। এইটো আপোনাৰ ল'ৰা নেকি, মোৰ বুলি কেনেকে কওঁ, আপোনালোকৰে ল'ৰা আৰু ঘৰক। মই এটা খুব ধুনীয়া উদাহৰণ দিওঁ, যে এজন সজ্জন পুৰুষ এনেকে বহি আছে, আৰু এটি সন্তানে খুব উৎপাত কৰি আছে, এনেকে ভাগত চলি আছে। সৰু ল'ৰা ইটো সিটো কৰি উৎপাত কৰি থকাৰ কাৰণে সন্তজনে মানে কলে, এইটো কাৰ ল'ৰা, কাৰ ল'ৰা এইটো, এনেকে অকমান কলে। গোটেই সন্তানটোৰ পিতৃয়ে উঠি পেলাই কলে যে গুৰুদেৱ, আপোনাৰে সন্তান বুলি ধৰক, আপোনাৰে সন্তান হয় নেকি, ইফালে আহা ল'ৰা, ইয়াতে বহ। বহুৱাই দিলে, একদম চুপচাপ বহি থাক। ঘৰতে বহি থাকিলে। অনুষ্ঠান সামৰণিত
সকলো মানুহ সেৱা সৎকাৰলৈ যাবলৈ ওলাল আৰু সেই সন্তানটোৰ পিতৃও আহি পেলাই ক'লে গুৰুদেৱ আজ্ঞা কৰিলে আমিও যাব খুজিছো যাওক বোলে ল'ৰাটো কোনটো ল'ৰা বোলে ইয়াক আকৌ ক'ত লৈ যায় বোলে এইটো মোৰে ল'ৰা তুমিতো ভৰা সমাজত এইটো মোৰ ল'ৰা বুলি কৈছিলা গতিকে মোৰ ল'ৰা এটা থাকিব আজিৰ পৰা তুমি যোৱা ঘৰলৈ মোৰ লগত থাকিব লাগিব তই থাক মই তাক যেনেকে ৰাখো তেনেকে ৰাখিম পঢ়ুৱাও নপঢ়ুৱাও খুৱাও নোখোৱাও মাৰো পিটো যি কৰিম মোৰ ল'ৰা হ'ল নহয় মোৰ থাকিব খুব চৰণত পৰি কান্দিব ধৰিলে গুৰুদেৱ আগ নাই পিছ নাই এটাই ল'ৰা কি কৰিম এতিয়া হক বোলে দুটা তিনিটা হলে এজনা দিয়ে থৈ গলে কিন্তু এটাই ল'ৰা দিওঁ কেনেকে সেইকাৰণে কৈছে যে চোৱা তুমি কি বুলি ক'লা আপোনাৰে ল'ৰা বুলি কিন্তু অন্তঃকৰণে তুমি মানি থাকিলা সেইটো তোমাৰ ল'ৰা বুলি ব্যৱহাৰিক দিশত তুমি সেইটো কৰিব নালাগে ব্যৱহাৰিক দিশত সেইটো তোমাৰ ল'ৰা বুলি তুমি ক'ব লাগিছিল প্ৰভু মোৰে ল'ৰা অন্তঃদৃষ্টিৰে তুমি ভগৱানক সমৰ্পণ কৰি ৰাখা যে এইটো প্ৰভু তোমাৰ মোৰ নহয় এই ঘৰ কাৰ মোৰ মই সাজিছো এইটো হ'ব লাগে স্পষ্ট কথা এইবোৰ বেছি দেখুৱাবলৈ যোৱা কথা আমাৰ আৰু ক'ত হ'ব আৰু এইবোৰ ভিতৰে ভিতৰে কিন্তু কৈ আছে চাওক আপুনি এবাৰ চাই লওক এনেকুৱা ঘৰ ক'ত সাজিব পাৰিব আপুনি এনেকুৱা গাড়ী আপুনি ক'ত কিনিব পাৰিব চাই লওক মোৰ গাড়ী ইমান দামী গাড়ী কিন্তু মানুহক দেখুৱাকে খুব তেলিয়াকে কোৱা কথা যিটো সেয়া আপোনালোকৰে দিয়ক আৰু আমাৰ ক'ত বিপদত পৰিলে খুজিলে এদিনো নাপায় আপুনি ৰাতি বোলে কিবা মহা বিপদ হৈছে গাড়ীখন আপোনাৰ লাগিছিলে মোৰ সন্মুখত এখন ডাম্পাৰে এটা হেৰি পেলাই থৈ গ'ল নহয় মই গাড়ীখন এতিয়া উলিয়াব নোৱাৰো নহ'লেতো মই নিজেই লৈ গ'লোহেঁতেন আপোনাৰ তালে গাড়ীখন হেন তেন নানানটা কথা যে মানুহৰ এই যিটো দুতলীয়া কথা ভগৱন্ত পুৰুষে এইবোৰ চব জানে সেইকাৰণে বেছি দেখুওৱা কাৰবাৰটো ভক্তিৰ ৰাজ্যত নিষিদ্ধ কৰা হৈছে অন্তঃকৰণে আপুনি মানক যে হে প্ৰভু এইবোৰ মোৰ একো নাই মোৰ যশস্যা মোৰ খ্যাতি মোৰ মান সন্মান সম্পত্তি ঐশ্বৰ্য বিভূতি সকলো তোমাৰ এইটো অন্তঃকৰণৰ দৃষ্টি বাহ্যিকতাত ব্যৱহাৰিক দিশত আপোনাৰ যিটো আপুনি ক'বই লাগিব মোৰ বুলি তাত বাধা একো নাই কোনো তাত বেয়া পাব হয় মোৰে দিয়ক কিন্তু অন্তৰেৰে তেওঁ দৃঢ় এইটো মোৰ নহয় ঈশ্বৰে মোক দিছে তেওঁৰ বস্তু কিন্তু আমাৰ কি হৈ আছে বৰাবক উল্টা হৈ আছে কওঁ আমি আপোনাৰ বুলি ভিতৰৰ পৰা মোৰ হয় ন সেইকাৰণে ইয়াত এই কথাটো খুব ধুনীয়াকে কৈছে যে এইটো দেহৰ মৰণ দেহতকে হুৱে দেহ উত্তপন দেহৰ পৰাই দেহ উৎপত্তি হয় আত্মাৰ পৰা আত্মা আহে দেহৰ পৰা দেহ আহে দেহতে আত্মা থাকে কিন্তু তাৰ লগত কোনো সম্পৰ্ক নাই দেহতে থাকো কিন্তু দেহহীন মই দেহহীন হৈ থাকো দেহৰ লগত মোৰ বিশেষ সম্পৰ্ক নাই প্ৰকৃতিৰ নিয়ম দেহটোক চৈতন্য কৰি ৰাখিব লাগে কাৰণে মই ইয়াৰ ভিতৰত সোমাই থাকো যিদিনাখন সময় হৈ যায় জীৰ্ণানি শৰীৰানি শৰীৰটোৰ যিদিনাখন জীৰ্ণ হৈ যায় মানুহে যেনেকে পুৰণি চোলা ফাটি যোৱাৰ পিছত নিপিন্ধে নতুন চোলা পিন্ধে ময়ো নতুন চোলা পিন্ধো ইমান ধুনীয়াকে কৈছে এতিয়া কি কৈছে ৰাম দেহতেহে আছাহা মাত্ৰ তুমি দেহহীন যেন অগ্নি থাকন্তে কাষ্ঠটো কৰি ভিন্ন অকল কাষ্ঠ বুলি নহয় প্ৰভু আপোনাৰ সন্মুখত যিমান বস্তু দেখিছে চবৰ ভিতৰতে অগ্নি সমাহিত হৈ আছে কিন্তু সি প্ৰকট হোৱা নাই কিয় যে সি প্ৰকট হবৰ কাৰণে তেনেকুৱা দাবানল অগ্নিৰ সংস্পৰ্শলৈ সি আহিব লাগিব তেতিয়া সি প্ৰকট হৈ যাব চব জ্বলিবলৈ আৰম্ভ কৰিব একমূৰৰ পৰা ইমান ৰস আৰু ৰক্তেৰে পৰিপূৰ্ণ শৰীৰটো এদিন অগ্নি কি কৰি পেলাই ছাই কৰি পেলাই সেইদিনাখনতো তেওঁ নিৰ্জীৱ হৈ যায় জীৱহীন হৈ যায় ৰসহীন হৈ যায় মানে ৰস বুলি ক'লে আমি বাস্তৱিক জগতত যিটো ৰস ভাবো সেইটো ৰস নহয় এইবিলাক নিৰস আমি বিলাক নিৰস তেওঁই জীৱ আমি নিৰ্জীৱ
তেওঁৱে একমাত্ৰ পদাৰ্থ, আমিবিলাক অপদাৰ্থ। তেওঁৱে একমাত্ৰ বস্তু, আমিবিলাক অবস্তু। সেইকাৰণে গুৰুজনাই বস্তু প্ৰকাশ কৰিছে কীৰ্তনত, মানে নামঘোষাত 3 বাৰ কৰিছে বস্তু প্ৰকাশ। বস্তু প্ৰকাশৰ জৰিয়তে তেওঁ ঈশ্বৰক বস্তু বুলি কৈছে, গুৰুক বস্তু বুলি কৈছে, নামক বস্তু বুলি কৈছে, ভকতক বস্তু বুলি কৈছে। এই 4 বস্তু। বাকীবিলাকৰ কাম নাই, অবস্তু। ৰাসক ক্ৰীড়াত, এতিয়া ৰাসৰ বাতাবৰণ চলি আছে, ৰাসক ক্ৰীড়াত ভগৱন্ত পুৰুষক কি বুলি শব্দ অভিহিত? ৰাসৰ গোটেই সংস্কৃত ৰাস পঞ্চাধ্যায় ভাগৱতত খুব নিৰ্ণায়ক পদটো কৈছে কি বুলি? ৰসৈ বৈশ, অৰ্থাৎ ৰসহ এব সহ। একেলগে ৰসৈ বৈশ হৈছে। ৰসহ এব সহ। স মানে তেওঁ, ৰস মানে ৰস, এব মানে আমি যিটো ৰসৈ লিখো, ৰসেই তেওঁ, তেওঁৱেই ৰস। ৰাসৰ মূল তত্ত্ব ৰসৈ বৈশ। তেতিয়াহ'লে কি যে গোপীসকলে নিজকে নিৰ্ণয় কৰি দিলে যে তেওঁলোক নিৰস, বৈষয়িক ৰসত তেওঁলোক ৰসাপ্লুত হৈ আছিল যদিও ভগৱন্ত পুৰুষৰ সান্নিধ্যত তেওঁলোকে বুজিলে যে এই ৰসবিলাকৰ কাম নাই, ই স্থায়ী নহয়, স্থায়ী ৰসটো তুমিয়ে ভগৱান। সেইকাৰণে তেওঁলোকে স্থায়ী ৰস বিচাৰি চিৰদিন চৈতন্য হৈ থাকিবৰ কাৰণে ভগৱন্তৰ ৰস বিচাৰি তেওঁলোকে গুচি আহিলে। সেইকাৰণে ভগৱন্ত পুৰুষে বাৰে বাৰে ক'লে, যোৱা পতি শুশ্ৰূষা কৰাটোৱে কুলস্ত্ৰীৰ ধৰ্ম। কুলস্ত্ৰীসকলৰ মূল ধৰ্ম নিজৰ স্বামীৰ পৰিশুশ্ৰূষা কৰিব লাগে। গোপীসকলৰ উত্তৰটো কি আছিল জানে? কুলস্ত্ৰীৰ স্বামী শুশ্ৰূষাটো কুলস্ত্ৰীৰ মহাধৰ্ম বুলি তুমি কৈছা ভগৱান, সেইটো কৰ্ম তোমাৰ তাতে থাকক দিয়াচোন, তোমাৰ তাতেই থাকক, তোমাৰ তাতেই থক। যিদিন ধৰি এই কৰ্ণত তোমাৰ বাণী প্ৰকট হৈছে, সিদিন ধৰি আৰু আমি অন্য কথা এই কাণেৰে আমাৰ আৰু প্ৰৱেশ নঘটে। যিদিন ধৰি তোমাৰ ৰূপ চিন্তন কৰিছো, তোমাক দেখিছো, সিদিন ধৰি আৰু পৃথিৱীত অন্য ৰূপ হৃদয়ত আৰু বসতি নহয়। এতিয়া আমি কি কৰিম? বেমাৰটোতো তুমি লগাই দিলা ভগৱান, আমাৰ গাত কি দোষ? আমিতো নিৰ্দোষী, আমাৰতো একো কবলগীয়াই নাই। গণ্ডগোলটো প্ৰভু তুমিই কৰিলা, একদম সঁচা কথা কবলৈ গ'লে। তোমাৰ মায়ায়ে মন মোহি আছে, হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ। অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ। অজ্ঞান আন্ধাৰততো আমি বিলাক আছোৱেই বাৰু, হয়ে। গোপীবিলাক কিন্তু কোনো বেদজ্ঞ নাছিলে, কোনো শাস্ত্ৰজ্ঞ নাছিলে। তেওঁলোক এনেকুৱা ধাৰ্মিকো একো নহয়। এক কথাত ক'বলৈ গ'লে তেওঁলোকক অনাচাৰী, ব্যভিচাৰী বিভিন্ন অভিধাৰে তেওঁলোকক অভিহিত কৰা হ'ল। কেলে যে তেওঁলোকে নিজৰ স্বামী পৰিত্যাগ কৰি পৰ পুৰুষৰ লগত তেওঁলোকৰ জাৰ বুদ্ধি মন, পৰকীয়া প্ৰেমত মগ্ন হ'ল। অৰণ্যলৈ গৈ পৰ পুৰুষৰ লগত ক্ৰীড়া সম্পাদিত কৰিলে, জগতৰ কাৰণে তেওঁলোক বদনামী হৈ গ'ল। গোপীসকলৰ কথালৈ যে প্ৰভু বদনাম সদনাম লৈ কিনো কথাটো আছে? এইবোৰ যশস্যা খ্যাতিটো আমাৰ নহয়, তোমাৰহে চব এইবিলাক। তোমাক পাবৰ নিমিত্তে যদি বদনামী হ'ব লাগে, কোনো কথা নাই। তোমাক পাবৰ কাৰণে যদি যশস্যাহীন হৈ যাব লাগে পৃথিৱীত, আমাৰ কি আপত্তি আছে? তোমাৰে যশস্যা বাঢ়ক দিয়কচোন, তুমি খ্যাতিমন্ত হৈ থাকা প্ৰভু, আমিতো নিকিন জীৱ। আমাক কেৱল তোমাৰ দুখানি চৰণৰ দাসী কৰি তোমাৰ চৰণ শুশ্ৰূষা কৰাৰ সুযোগ দিব লাগে। কাৰণ এই যে তোমাৰ চৰণত সমৰ্পিত হোৱাৰ মানসিকতা যে আমাৰ ভিতৰত জন্ম হ'ল, এই মানসিকতাটো ইমান সুদৃঢ় যে কোনো কাৰণত তুমি যিমান যি ক'লেও আমি আৰু পিছলে ঘূৰি নাযাওঁ, ইমান দৃঢ়। এতিয়া আপুনি কওকচোন বাৰু, ইমান দৃঢ় ভক্তসকলক ভগৱানে সামৰি নলৈ
আমাৰ নিচিনা হুহুকা পিছলা কেইটাক ভগৱানে ল'ব নেকি? শৰণটো ল'ব লাগিছিল। হ'ব প্ৰভু, ল'ম। এই ছোৱালীজনীক বিয়া দি ল'বলৈ দিয়ক। বোলে আপুনি শৰণ সম্পৰ্কে জানে নাজানে? জানো প্ৰভু। ক'ত জানে? ভাগৱত শুনিলো। শৰণ নললে যে জীৱৰ কোনো কাম নাই আপুনি জানে নাজানে? জানো। তেতিয়াহ'লে শৰণ কিয় নলয়? মোৰ অকমান লেঠা আছে, সেই লেঠাখিনি মৰিলে মই শৰণ ল'ম। এই যে লেঠা ভাগিলে শৰণ ল'ব, এনেকুৱা ব্যক্তিয়ে যেতিয়া শৰণ লয়, শৰণো তেওঁলোকৰ কাৰণে লেঠাই হৈ যায় এটা। বোলে বাপ আপুনি অকণ বহক, মই লেঠাটো মাৰি আহোঁ। কি লেঠা মাৰে? ৰাতিপুৱা মই গুৰু সেৱা, সেইটো লেঠা। মই বোলো আপোনাক কোনে এইভাগ লেঠা লগাই দিলে? আৰু বহুত ব্যক্তি আছে, আমি শৰণ দিবলৈ বহিলে আমি সোধোতো যে কওকচোন বাৰু আপুনি কিয় আহি বহিছে ইয়াতে? বোলে বহিছে শৰণ ল'বলৈ। শৰণ ল'বলৈ বহিছে। কিহৰ কাৰণে আপুনি শৰণ ল'বলৈ আহিলে? বোলে মোৰ বৰডেকা মানে আমাৰ ককাইদেৱে মানে মোক খুব জোৰ কৰিছে। কাইটিয়ে মানে খুব কৈ থাকে তই শৰণ ল, শৰণ ল। কিমান আৰু কেচ মেচ শুনি থাকিম আৰু, সেইকাৰণে আৰু লৈ থৈ দিওঁ দিয়ক আৰু লেঠাটো মাৰি। বুজিছেনে? এজনে যি বিচুতি খালো মই এবাৰ এটা কথাত। বোলে আমাৰ আইগৰাকী বোলে আৰু এতিয়া সেই দিহানাম আদি গাবলৈ লৈছেগে নহয়, পাঠকনি হৈছেগে। এতেকে আৰু তেওঁক বোলে লগৰ কিজনী কৈ থাকে বোলে তুমিহে বোলে বৰ পাঠেকি, আৰু তোমাৰ বোলে মানুহজনক আজিলৈকে শৰণে দিব নোৱাৰিলা। তেহেলৈ আৰু পইচৰ লেঠাটো মাৰিম বুলি আহিলো আজি আৰু। লৈ থৈ দিওঁ বাপেকে যি হয় হ'ব। এওঁক মানে যাতে কথা শুনাব নোৱাৰে কোনেও। তাৰমানে কি? বহুত মানুহ আপুনি চাব যে আপুনি শৰণ লৈছেনে? কেতিয়াবাই লৈ থোৱা আছে। মই 2000 কি চনতে ললো নে 1900 ইমান চনতে আমাৰ লৈ থোৱা আছে। আৰু সঁচাকে তেওঁ লৈ থৈয়ে দিছে সেই ভাগ। তেওঁ জীৱনত তাক দৈনন্দিন জীৱনত শৰণ ক্ৰীড়াশীল হৈ থাকিব লাগে মানুহৰ শৰীৰত, সেই কথা তেওঁৰ লগত লেনদেন নাই। লৈছে ন? লৈ থৈ দিয়া আছে। আপুনি কি ভাবিছে? আপোনাতকে চিনিয়ৰ হয় আমি এইটো দিশত। এই কথা কবলৈ মানুহে সাহ কৰে, বুজিছেনে? শৰণৰ তাৎপৰ্য, ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰাৰ অনুমতি তেওঁলোকৰ নাই। শৰণ কি কৈছে? হুয়া এক শৰণ যি জনে শুনে আক, পাৱৈ পৰম পদ সুখে নিশ্চয় মায়াক। ঈশ্বৰত আত্মসমৰ্পিত হোৱাৰ পিছত যিসকলে ভাগৱত শ্ৰৱণ কৰিব, তেওঁলোকে পৰম পদ প্ৰাপ্তি হ'ব। তেওঁলোকৰ জীৱনৰ পৰম উদ্গতি সাধন হ'ব। ভাগৱততো মূল নিৰ্ণায়ক শৰণ। ভকতিৰ বীজ শৰণেহে নিজ, প্ৰেম আনন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয় আৱা ঘটে যেন জল। শৰণটো মূল বস্তু। এই শৰণ বুলি ক'লে শৰণৰ যিটো ধাৰণা প্ৰভুসকল, শৰণৰ যিটো কনচেপ্ট, শৰণৰ কনচেপ্ট ভাগৱতত নাই, কিন্তু শৰণৰ কনচেপ্ট গীতাত আছে। গীতাত দিছে শৰণৰ ধাৰণা। আৰু তাত খুব স্পষ্ট কৰিছে, মন মনা ভৱো মদভক্ত মদ জাজি মাং নমস্কুৰু মামৈ বৈশ্যসী সত্যন্তে প্ৰতিজান প্ৰিয়সী। কিহৰ কাৰণে? তাৰ আগৰ শ্লোক, দুটা পদৰ আগত 18 অধ্যায় গীতাৰ। ঈশ্বৰঃ সৰ্বভূতানি হৃদয়ে অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ম সৰ্বভূতানি যন্ত্ৰানি ৰুৰানি মায়া। ভগৱান ঈশ স্বৰূপে সমস্ত ঘটতে বিদ্যমান হৈ আছে, আৰু তেওঁ যান্ত্ৰিক হিচাপে শৰীৰ নামৰ যন্ত্ৰটোক তেওঁ পৰিচালিত কৰি আহিছে। এই কথাটো যাৰে অনুভৱ হ'ব তেওঁৱে ঈশ্বৰ শৰণ লৈ পেলাব যে প্ৰভু তুমিহে মোৰ ভিতৰত আছা। অৰ্জুনক ক'লে যে তুমি নিশ্চিন্ত থাকা, কুৰুক্ষেত্ৰৰ যুদ্ধত তোমাৰ বিজয় হোৱাটো নিশ্চিত। যে প্ৰভু এইটো কেনেকে সম্ভৱ? তুমি ইমান খাটাং ক'লা যে। কেতিয়া কৈছে জানে? বিজয় বুলি, বিজয় হ'ব বুলি নিশ্চিত অৰ্জুনক কেতিয়া কৰিছে ভগৱানে? যেতিয়া অৰ্জুনে ৰথৰ চাৰিওটা ঘোঁৰাৰ নাকি এক গোট কৰি বাঘজৰী ভগৱানৰ হাতত অৰ্পণ কৰি ক'লে যে হে প্ৰভু, আজিৰ পৰা এই ৰথভাগৰ পৰিচালনাৰ দায়িত্ব তোমাৰ। ৰণাংগনত তুমি মোক যেনেকে লৈ যাবা মই তেনেকে যুদ্ধ কৰিবলৈ যাম। তুমি যি মাৰ্গ দেখুৱাবা।
প্ৰভুসকল, কুৰুক্ষেত্ৰতো আপুনিও কুৰুক্ষেত্ৰৰ এজন যোদ্ধা। কোনে সাৰিব পাৰিছে কুৰুক্ষেত্ৰৰ পৰা? ইষ্ট কুটুম্ব মিত্ৰ ভাই বন্ধু বুলি যাক কওঁ, সিয়ে দেখোন ডাং টাঙন লৈ সন্মুখত থিয় হয়। সাৰিছে জানো কোনোবাই? কোনোবা সাৰি যাব পাৰিব জানো? ঈৰ্ষা এনেকুৱা এটা বস্তু যে সকলোৰে মনতে জাগ্ৰত হয়। যাক মোৰ এতিয়া আত্মিক বন্ধু বুলি ভাবি আছো, মোৰ উন্নতি তেওঁৰো মনত কিঞ্চিতমান হলেও ঈৰ্ষাৰ জুইকুৰা জ্বলি যাব পাৰে। সেইকাৰণে মনত ৰাখিব, পৃথিৱীত কেইটামান সত্তা আছে যাৰ মনত কেতিয়াও আপোনাৰ প্ৰতি ঈৰ্ষাৰ ভাৱ জন্ম নহয়, কোনো কাৰণত। আপুনি যিমান আকাশলংঘী প্ৰতিভা সম্পন্ন হলেও, আকাশলংঘী সম্পত্তিৰ গৰাকী হলেও, আকাশলংঘী ক্ষমতাৰে ক্ষমতা সম্পন্ন হলেও, এই ৩-৪ গৰাকী সত্তাৰ মনত কেতিয়াও ঈৰ্ষাৰ জুই নজ্বলে। তাৰ ভিতৰত ১ নম্বৰতে হল পিতৃ মাতৃ। পিতৃ মাতৃ এনেকুৱা বন্ধু আপোনাৰ জীৱনত, সন্তানৰ উন্নতিত কোনো পিতৃ মাতৃৰ কেতিয়াও ঈৰ্ষাৰ অগ্নি তেওঁলোকৰ অন্তৰত নজ্বলে। ভাল হৈছে, আৰু কৰক ঈশ্বৰে। এনেকুৱা বহুত পুৰুষ আছে, ব্যক্তি আছে, যি সম্পত্তি আৰু তেওঁৰ সামৰ্থ্যৰ দ্বাৰা তেওঁ উজ্জীৱিত হৈ আছে স্বয়ং, কিন্তু তেওঁৰ জন্মদাতা পিতৃ মাতৃ গাঁৱত এসাঁজ খাইছে, এসাঁজ নেখাইছে, খবৰ ল'বলৈ তেওঁৰ হয়তো আহৰি নাই। সেই সন্তানৰ যদি কেনেবাকে বিপদত পৰা বুলি গম পায়, মাতৃয়ে কিন্তু প্ৰথম গুচি চাকি ভগৱানৰ চৰণত জ্বলায় যে হে প্ৰভু, ল'ৰাটো বোলে কিবা বিপদত পৰিছে, তুমি তোমাৰ কৃপাৰে তাক চোৱা, মই মাক হিচাপে তোমাৰ চৰণত নিবেদন কৰিছো। অথচ সেই সন্তানে মাকে খাইছে নে নাই এষাৰ খবৰ ল'বলৈও তেওঁৰ জীৱনত আহৰি নাই। পিতৃ এনেকুৱা এটা সত্তা প্ৰভুসকল, মাতৃৰ ত্যাগ, মাতৃৰ মমতা মূৰ্তমান জগতত চবেই জানে। ত্যাগৰ মূৰ্তি বোলে মা, মমতাৰ মূৰ্তি বোলে মাতৃ। পিতৃ তেতিয়াহ'লে কি? পিতৃৰ ভূমিকা জগতত বিদিত নহয়, প্ৰকাশিত নহয়, অব্যক্ত। কি কাৰণত? যে পিতৃ সন্তানৰ নেপথ্যৰ শিল্পী। পিতৃৰ ভূমিকাটো উন্মুক্ত নহয়। সেইকাৰণে মাকে সন্তান এনেকে কোচত ললে, কোলাত লৈ পেলাই সন্তানক দেখুৱাব খোজে যে মই যিমানলৈ দেখিছো তুমি সিমানলৈ চোৱা। পিতৃয়ে কান্ধত তুলিলে সন্তানক সৰুতে, যে মই যলে নেদেখিলো বাবা, তুমি তালৈকে চোৱা। মোৰ হেঁপাহ আছিল সেইখন জগত চাবলৈ, কিন্তু পৰিৱেশ পৰিস্থিতিয়ে মোক হয়তো মই নোৱাৰিলো, কিন্তু মোৰ সন্তান হৈছে তুমি, সেই সুন্দৰ জগতখন চোৱা। সেইকাৰণে কান্ধত তুলিলে, মই যলে দেখিছো তাতকেও ওপৰত তুমি চোৱা। নিজৰ হেঁপাহ, নিজৰ ইচ্ছাক ভিতৰতে মাৰি পেলাব পৰা ক্ষমতা পিতৃ এগৰাকীত থাকে। লওঁ বুলি ভাবিছিলো, মোৰ কাৰণে নলওঁ, আৰু ল'ৰা-ছোৱালীলে লৈ যাওঁ, হ'ব মোৰ চলি যাব আৰু 2 মাহ মান। মই জোতাযোৰ নিকিনিলেও হ'ব, মই চোলাটো আজি নিকিনিলেও হ'ব। এই বুলি সন্তান সন্ততিৰে যেতিয়া লৈ অহা হয় কাপোৰযোৰ, আৰু সন্তানৰ হাতত যেতিয়া পিতৃয়ে তুলি দিয়ে, সন্তানে যেতিয়া সেই বস্ত্ৰখিনি লৈ যেতিয়া আনন্দত আত্মহাৰা হৈ যায়, পিতৃয়ে ভিতৰে ভিতৰে মহা আনন্দিত হয়, আহা, যেন তেওঁহে পিন্ধি পেলালে। এইটো অকল এজন পিতৃ নহয় প্ৰভুসকল, প্ৰতিগৰাকী পিতৃৰ এইটো ভূমিকা সন্তানৰ। কিন্তু ডাঙৰ হৈ পেলাই পিতৃৰ এই ত্যাগ আৰু ভূমিকাক যদি এজন সন্তানে মনত নাৰাখে, তেতিয়াহ'লে সেই পিতৃৰ সমান দুখী আৰু কোন হ'ব পাৰে? যিগৰাকী মাতৃয়ে সন্তানক প্ৰচণ্ড জ্বৰ উঠিলে বুকুত কুৰুকি কুৰুকি সাৱটি লৈ, হে ভগৱান, তাৰ উত্তাপখিনি মোকেই দিয়া লাগিলে, ময়ে সহিম, তাক মুক্ত কৰা। সন্তানটোক জ্বৰ আৰু তাপৰ পৰা মুক্ত হ'বৰ কাৰণে মাতৃগৰাকীয়ে বুকুত সামৰি সামৰি গোটেই নিশা উজাগৰি থাকে। অথচ সেই মাতৃ যেতিয়া বৃদ্ধ হৈ পেলাই এটা কোঠালিত আবদ্ধ হৈ কেঁকাই থাকে, কিমানজন সন্তান আছে গৈ পেলাই মাকক এবাৰ বুকুত সাৱটি ল'বলৈ, আই আজি মই তোমাক মোৰ বুকুৰ মাজত লওঁ। যদি কোনোবা তেনেকুৱা সন্তান আছে এই জগতত,
বৃদ্ধ মাতৃৰ শৰীৰৰ উত্তাপ, জ্বৰ, তাপ, বিষ যন্ত্ৰণা যদি বুকুত সাৱটি লৈ এবাৰ এবাৰ মোক ধৰা তুমি সাৱটি, তোমাৰ সমস্ত বিষ যন্ত্ৰণা মই হজম কৰি মোৰ শৰীৰত দিয়া, তেতিয়া দেখিব যে 50% মাকে ৰিলিজ পাই যাব। কিন্তু মানসিকতাটো আমাৰ তেনেকুৱা বস্তু। এবাৰ যদি শৰীৰত সন্তানৰ হাতৰ বুলনি যদি বৃদ্ধ মাতৃৰ শৰীৰত যদি শিশু অৱস্থাত মাকে যেনেকে যিখন হাত তেওঁৰ শৰীৰত বোলাই বোলাই তেওঁ সন্তুষ্টি কৰিছিল, সেই একেখন হাত যদি সন্তানৰ হাত যদি পিতৃ মাতৃৰ বৃদ্ধ অৱস্থাত যদি তেওঁলোকৰ শৰীৰত বুলনিৰ এটা যদি পৰে, পিতৃ মাতৃ পৃথিৱীত আটাইতকৈ সুখী পিতৃ মাতৃ হৈ যাব সেইদিনাখন, যে আমাক আৰু একো নালাগে ভগৱান। এই যে সন্তানৰ স্নেহ আৰু আদৰত আমি যে পালি থৈছো এই বয়সত, ইয়াতকে আৰু শ্ৰেষ্ঠ সুখ আমাক আৰু একোৱেই নালাগে। তেতিয়াহ'লে এই কথা কোনখন ইউনিভাৰ্চিটিৰ কোৰ্চত আছে প্ৰভুসকল? কোনখন বিদ্যালয়ৰ চিলেবাছত এইবোৰ দিয়া হ'ল? কোনগৰাকী প্ৰবক্তা শিক্ষকে আপোনাৰ ল'ৰা ছোৱালীক এইবোৰ কথা শিকাব? মই ভাবিছিলো যে অসমত এখন আধ্যাত্মিক বিশ্ববিদ্যালয় নিৰ্মাণ হ'ব ভৱিষ্যতে, আৰু সেই বিশ্ববিদ্যালয়ত এইবোৰ কোৰ্চো থাকিব, এনেকুৱা প্ৰবক্তাও থাকিব, য'ত সন্তানসকলক ইয়াৰ ওপৰতো শিক্ষা দিব প্ৰয়োজন হৈ পৰিছে। কাৰণ এইখনতো ভাৰতবৰ্ষ, ইয়াত পিতৃ মাতৃক ঈশ্বৰৰ সমকক্ষ বুলি পূজন কৰাৰ বিধি ৰীতি ৰিৱাজ এইখন জগতত আছে। সেইকাৰণে প্ৰভুসকল, সন্তান সন্ততিক গুৰুৰ চৰণত আশ্ৰিত কৰি দিব লাগে। আধ্যাত্মিক সামৰ্থ্য গুৰুৰ ওচৰত সন্তান সন্ততিক সমৰ্পিত কৰি দিব লাগে। কাৰণ গুৰু এটা এনেকুৱা সত্তা যি সেই শিষ্যসকলৰ উন্নতিত তেওঁৰ মনতো কেতিয়াও ঈৰ্ষাৰ অগ্নি নজ্বলে। গতিকে পিতৃ মাতৃ গুৰু আৰু ঈশ্বৰ, এই চাৰিটা সত্তা ব্যতিৰেকে পৃথিৱীত কোনো এনেকুৱা পুৰুষ নাই, ব্যক্তি নাই, যাৰ ভিতৰত আপোনাৰ উন্নতিৰ কাৰণে কিঞ্চিতমান হ'লেও ঈৰ্ষাৰ অগ্নি নাজ্বলে। সেইকাৰণে ইন্দ্ৰদুম্নই ভগৱান কৃষ্ণকে স্বয়ং বন্ধু বুলি কৈছে জগন্নাথক। তুমি বেতিৰেকে নাহি বন্ধু আন, যি মোৰ চিন্তা কৰ, তুমি হেন যদি নাথ পাওঁ প্ৰভু, কহিতো নাহি কে ভয়, ও হৰি প্ৰভু জগন্নাথ, নিস্তাৰ কৰা দাৰুণ সংসাৰ। এই দাৰুণ সংসাৰত তুমি মোক নিস্তাৰ কৰা ভগৱান। তুমি ব্যতিৰেক আৰু মোৰ কোন বন্ধু হ'ব পাৰে? সেইকাৰণে ঈশ্বৰকো বন্ধু বুলি কৈছে, গুৰুকো বন্ধু বুলি কৈছে, আৰু পিতৃ মাতৃকো বন্ধু হিচাপে সন্তানে যদি মানি ল'ব পাৰে, সেই সন্তানৰ কেতিয়াও জীৱনত বাধা একোতে তেওঁলোক নহয়। পিতৃ মাতৃ তেওঁলোকৰ বন্ধু, শ্ৰেষ্ঠ বন্ধু। জীৱনৰ সকলো কথা সন্তান সন্ততি পিতৃ মাতৃৰ আগত লোক ঢাক নকৰাকে যি সন্তানে আহি স্বীকাৰ কৰে, সেই সন্তানৰ কোনো কালে একো বিপদ নহয়। কিন্তু যিদিনাখনে সন্তানে পিতৃ মাতৃক কথা লুকুৱাবলৈ আৰম্ভ কৰিব, সিদিনাখনে তেওঁলোক ধৃতৰাষ্ট্ৰৰ সন্তান হ'ব, গান্ধাৰীৰ সন্তান হ'ব। ধৃতৰাষ্ট্ৰৰ দৰে পিতৃ সমাজত বহুত আছে, ক্ষমা কৰিব, আপোনালোকৰ মাজত হয়তো নাই। সন্তানৰ মানে ভগৱান কৃষ্ণ যেতিয়া শান্তি দূত হিচাপে গৈছিল হস্তিনাপুৰলৈকে, ভগৱান কৃষ্ণৰ আবেদনটো অত্যন্ত সৰল আছিলে যে হে হস্তিনাপুৰ নৰেশ মহাৰাজ ধৃতৰাষ্ট্ৰ, কুৰুক্ষেত্ৰ মহাসমৰ্ষণ হ'ব নালাগে, এইটো ময়ো বাঞ্ছা কৰো। কাৰণ এখন যুদ্ধ হোৱা মানে অনেক ৰক্ত ক্ষয় হ'ব, অনেক জীৱৰ মৃত্যু হ'ব, অনেক ধন সম্পত্তিৰ বিনষ্ট হ'ব। মহাৰাজ যুধিষ্ঠিৰেও ইয়াক কামনা কৰিছে, যুদ্ধ নকৰাকে কিবাকে ইয়াৰ সমিধান কৰিব পৰা যায় নেকি। সমিধানটো মই বিচাৰি উলিয়াইছো যে পঞ্চপাণ্ডৱক 5খন গাঁও দিয়ক, যুদ্ধ তেওঁলোকে নকৰে। মোৰ বিশ্বাস এই প্ৰস্তাৱটো যদি মই যুধিষ্ঠিৰৰ ওচৰলৈ লৈ যাওঁ, মোৰ কথা যুধিষ্ঠিৰে নেপেলায়। যুধিষ্ঠিৰৰ এই মনোবৃত্তিৰ কথা ভগৱান কৃষ্ণই
হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰ সন্মুখত প্ৰকাশ কৰাৰ লগে লগে মহাৰাজ ধৃতৰাষ্ট্ৰই কিবা কবলৈ নেপাওঁতে দুৰ্যোধনে সিদ্ধান্ত দি দিলে, বিনা যুদ্ধে উচ্চাগ্ৰ মেদিনী দিয়া নহব। ভগৱান কৃষ্ণই দুৰ্যোধনক কৈছিলে যে হে দুৰ্যোধন, তুমিতো ৰজা নহয় নহয়, ৰজা তোমাৰ পিতৃ ধৃতৰাষ্ট্ৰহে। গতিকে মোৰ প্ৰশ্ন ধৃতৰাষ্ট্ৰৰ প্ৰতি, মহাৰাজ ধৃতৰাষ্ট্ৰৰ প্ৰতি, সিদ্ধান্ত তেওঁৰ ফালৰ পৰা আহক, যি আহে সেইটোৱে হ'ব। এই বুলি ধৃতৰাষ্ট্ৰক যেতিয়া ক'লে, ধৃতৰাষ্ট্ৰই কি বুলি ক'লে জানে? ধৃতৰাষ্ট্ৰই ক'লে যে ঠিকে আছে, যুৱৰাজ দুৰ্যোধনে যি কৈছে সেইটোৱেই সিদ্ধান্ত, আৰু মোৰ তাত ক'বলগীয়া নাই। ভগৱান কৃষ্ণই ক'লে কিন্তু ৰাজসিংহাসনততো তুমি বিদ্যমান, এৰা, মই কি কৰিম, মই বিবশ, মই একো কৰিব নোৱাৰো। যদিও মই ৰাজসিংহাসনত বহি ৰজা হৈ বহি আছো, এতিয়া আৰু হস্তিনাপুৰ মোৰ মতে নচলে। হে কৃষ্ণ, কান্দি কান্দি কৈছে ধৃতৰাষ্ট্ৰই, মোৰ মতে আৰু নচলে, দুৰ্যোধনৰ মতে চলে। যদিও এজন পিতৃ গৃহস্থৰ মুৰব্বী হৈ বহি থাকে, কিন্তু পৰিয়ালটো চলে এজন দুৰাচাৰী সন্তানৰ অত্যাচাৰ আৰু উৎপীড়নৰ সিদ্ধান্তৰ দ্বাৰা। প্ৰাৰম্ভণিতে কোনোবাই যদি সন্তানৰ এই দুৰ্দশাৰ কথা যদি পিতৃক অৱগত কৰাইছিলে, পিতৃয়ে তাক অৱজ্ঞা কৰিছিলে, নাই নাই নাই, মোৰ সন্তান এনেকুৱা হ'ব নোৱাৰে। দৰাচলতে তেওঁ জানে, জানিও তেওঁ নজনাৰ ভাও ধৰে। তেওঁ দেখিছে, দেখিও তেওঁ নেদেখাৰ ভাও ধৰিছে। দৰাচলতে ধৃতৰাষ্ট্ৰটো আচলতে নেদেখিছিল, কিন্তু আমাৰ সমাজত বৰ্তমান যিবিলাক চকু থকা পিতৃ আছে, তেওঁলোকৰ চকু থাকিও নথকাৰ ভূমিকা লৈ, যি ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈ নিজৰ সন্তান সন্ততিক জহন্নামে যাবৰ কাৰণে, ৰসাতলে যাবৰ কাৰণে যিবোৰ দিহা কৰিছে, তাৰ পৰিণাম স্বৰূপে সমাজত আজি অশান্তি সৃষ্টি হৈছে। বহু মাতৃয়ে পিতৃৰ আগত লুকায় সন্তানৰ দুখ, দেউতাকক নকব, দেউতাকৰ খং উঠিব। কিয়? আপোনালোকতো অৰ্ধাংগিনী তেওঁৰ, আপুনি সন্তানৰ সকলো কথা পিতৃৰ আগত, স্বামীৰ আগত পতিব্ৰতা নাৰীয়ে কব লাগে যে আমাৰ এই কৰিছে দেই আজি, কিন্তু ইয়াৰ এই বেমাৰটো সোনকালে মুখিমূৰ কৰিব লাগে, আজি আৰম্ভণি হৈছে বেমাৰটো। এই প্ৰভুসকল, এখন আধ্যাত্মিক জগত, মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰো হৰিনাম, হৰিনাম ব্যক্ত কৰিলে প্ৰত্যেকখন গৃহ এখন ভক্তি গৃহ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে মহাপুৰুষে সমস্ত কৌশল প্ৰদান কৰি থৈ গ'ল। এখন গৃহ ৰাতিপুৱা সকলোৱে শুই উঠিছে, স্নান কৰিছে, শৌচ শুদ্ধি কৰি স্নান কৰিছে, গুৰু গৃহত সুন্দৰকে বন্তি জ্বলিছে, ধূপ ধূনাৰ সুগন্ধিৰে গোটেই পৰিৱেশটো আমোল মোলাইছে। এজন এজনকে গুৰু সেৱা কৰিবলৈ গৈছে, গুৰু সেৱা কৰি আহি কনিষ্ঠজনে জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লৈছে প্ৰতিদিন। আপুনি এবাৰ ভাবকচোন, এইটো বাতাবৰণ কিমান ধুনীয়া। এনেকুৱা এটা বাতাবৰণত সেই সতী সন্ততি কেতিয়াবা দুৰাচাৰী কেনেকুৱা হ'ব বুলি আপুনি ভাবে নেকি? কেতিয়া? দুৰ্যোধন হ'বই নোৱাৰে। কৃষ্ণ পুৰুষে অৰ্জুনক সেই সময়ত সিদ্ধান্ত দিছিলে, যি সময়ত সেই ঘোঁৰাৰ বাঘজৰীকেইডাল আনি ভগৱান কৃষ্ণৰ হাতত অৰ্পণ কৰিলে। তাৰ অৰ্থ এইটো যে ৰথখন, এই শৰীৰটোৱে ৰথ, মন বুদ্ধি চিত্ত অহংকাৰ চাৰিটা ঘোঁৰা, যি শৰীৰ ৰথক চলায়। সংসাৰখনেই কুৰুক্ষেত্ৰ, জ্ঞানৰূপী অৰ্জুন এই ৰথৰ ভিতৰত বহিয়ে আছে যুদ্ধ কৰিবলৈ। তাত আত্মাৰূপী কৃষ্ণ চৈতন্য স্বৰূপে বহি আছে। তেওঁ সৰ্বদা জ্ঞানৰ লগত সখিত্ব কৰিব খোজে। এইবিলাক খুব ধুনীয়াকে ভাগৱতত এনেকুৱা অধ্যায়ে আছে, এইবোৰ অধ্যায়ত এইবোৰ কথা লিখিছে ধুনীয়াকে। যেতিয়া আপোনাৰ ভিতৰত থকা প্ৰজ্ঞাই, জ্ঞানে মন বুদ্ধি চিত্ত অহংকাৰক নিয়ন্ত্ৰিত কৰি পেলাই ভগৱান আত্মাৰ চৰণত যেতিয়া অৰ্পণ কৰি দিব যে তুমি চলাবা, আজিৰ পৰা তুমি যেনেকে চলাবা এই শৰীৰটোত তেনেকে চলিব, এই বুলি সমৰ্পিত মনোবৃত্তিৰে যিটো জীৱই জগতত বিচৰণ কৰিলে, তেওঁৰ কুৰুক্ষেত্ৰ যুদ্ধত বিজয় হোৱাটো নিশ্চিত, অন্যথা নহয়। যি কি নহওক, তুমি দেহতেহে আছা, কিন্তু তুমি দেহহীন, যেন অগ্নি থাকন্তে কাষ্ঠটো কৰিবিহীন।
প্ৰত্যেকডাল কাঠতেই যেনেকে অগ্নি বিদ্যমান হৈ আছে, প্ৰত্যেকটো শৰীৰতে একদম দুবৰি বনৰ পৰা আৰম্ভ কৰি ব্ৰহ্মালৈকে, একদম এমিবা বেক্টেৰিয়াৰ পৰা আৰম্ভ কৰি ব্ৰহ্মালৈকে সকলো জীৱৰ ভিতৰতে চৈতন্য স্বৰূপ ঈশ্বৰ বিদ্যমান। স্বৰূপে হৰি সবঘতে বৈঠ জৈসন গগন বিয়াপি নাৰায়ণ কাহে ভকতি কৰো তেৰা।